নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ' লৈ। আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম আপুনি অসমত থাকি কেনেকৈ আপোনাৰ কষ্টপাৰ্জিত ধন বিনিয়োগ কৰি অধিক লাভৱান হ'ব পাৰে। অৰ্থাৎ আপুনি যি কষ্টৰে ধন উপাৰ্জন কৰে বা টকা উপাৰ্জন কৰে সেই টকাৰ বিনিময়ত সেই টকা ইনভেষ্টমেণ্ট কৰি আপুনি কেনেকৈ লাভৱান হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। এটা কথা আপোনালোকে মনত ৰাখিব বা আপোনালোকে মন কৰিব, আজিৰ দিনত কিন্তু বহুত মানুহে বেংকত টকা জমা ৰাখি থৈ দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত কি হয় মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনৰ বাবে সেই টকা লাহে লাহে কমি গৈ থাকে। আৰু যদি আপুনি বুদ্ধি খটুৱাই স্মাৰ্টলি সেই টকাখিনি ভাল এটা ঠাইত ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে কিন্তু আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে। এটা কথা মনত ৰাখিব, আজিৰ তাৰিখত এনেকুৱা কোনো ইনভেষ্টমেণ্ট নাই য'ত নেকি 100% গেৰাণ্টি সহ আপোনাক অধিক লাভ দিব। যদি কোনো কোম্পানীয়ে বা ব্যক্তিয়ে আপোনাক কয় যে ইয়াত টকা লগাওক আপুনি ভাল ৰিটাৰ্ণ পাব, তেন্তে সাৱধান। আজি মই আপোনালোকক এইটো ভিডিঅ'ত কেইটামান বিশেষ ইনভেষ্টমেণ্ট প্লেনৰ বিষয়ে জনাম য'ত নেকি আপোনালোকে টকা ইনভেষ্টমেণ্ট কৰি ভাল ৰিটাৰ্ণ পাব পাৰে। কি কি এই ইনভেষ্টমেণ্ট প্লেন সবিশেষ তথ্য জনাই আছোঁ, আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আজি মই আপোনালোকক বিশেষভাৱে 6টা ইনভেষ্টমেণ্ট প্লেনৰ বিষয়ে জনাম য'ত আপোনালোকে টকা ইনভেষ্ট কৰি ভাল ৰিটাৰ্ণ পাব পাৰে। ইয়াৰে প্ৰথমটো হৈছে ফিক্সড ডিপজিট অৰ্থাৎ FD সাধাৰণতে ৰিটাৰ্ণ কম দিয়ে। ইয়াত সাধাৰণতে আপুনি 6ৰ পৰা 7% সৰ্বাধিক ৰিটাৰ্ণ পাব পাৰে। ইয়াত কিন্তু আপোনাৰ টকাৰ সুৰক্ষা নিশ্চিত থাকে, আপুনি যেতিয়া ইচ্ছা তেতিয়াই এই টকা উলিয়াব পাৰিব বেংকত গৈ। FD আপুনি ভাৰতবৰ্ষৰ যিকোনো বেংকত গৈ কৰিব পাৰিব। আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকত গৈ আপুনি ফিক্সড ডিপজিট অৰ্থাৎ FD কৰিব পাৰে। ইয়াত কিন্তু আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে। ইয়াৰে দ্বিতীয় অপশ্যনটো হৈছে অৰ্থাৎ 2 নম্বৰ অপশ্যনটো হৈছে পোষ্ট অফিচ ছেভিংছ স্কিম। পোষ্ট অফিচত আপুনি বিভিন্ন ধৰণৰ আঁচনি পাব, যেনেকুৱা RD অৰ্থাৎ ৰিকাৰিং ডিপজিট স্কিম, মান্থলি ইনকাম স্কিম, ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম। এইসমূহ স্কিমত আপুনি ধন বিনিয়োগ কৰিও আপুনি লাভৱান হ'ব পাৰিব বা ভাল ৰিটাৰ্ণ পাব পাৰে। ইয়াতো কিন্তু তুলনামূলকভাৱে আপোনাৰ টকা সুৰক্ষিত হৈ থাকিব বা ৰিস্ক কম থাকিব। গতিকে পোষ্ট অফিচৰ স্কিমত ধন বিনিয়োগ কৰিব বিচাৰিলে আপুনি ওচৰৰ যিকোনো পোষ্ট অফিচত যোগাযোগ কৰিব পাৰে। 3 নম্বৰ অপশ্যনটো হৈছে মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডতো আপুনি ধন বিনিয়োগ কৰি অধিক লাভৱান হ'ব পাৰিব। মনত ৰাখিব, ইয়াত আপুনি দীঘলীয়া সময়ৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব লাগিব, তেতিয়াহে আপুনি লাভ উঠাব পাৰিব ইয়াৰ পৰা। প্ৰতি মাহে সৰু অংকৰ এটা ধন যদি আপুনি SIP বা ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনৰ জৰিয়তে ইয়াত জমা কৰে তেন্তে দীঘলীয়া সময়ৰ পিছত আপুনি ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। অৱশ্য ইয়াত ৰিটাৰ্ণ গেৰাণ্টি নহয়। আৰু 4 নম্বৰ অৰ্থাৎ চতুৰ্থ অপশ্যনটো হৈছে কৰ্পৰেট বণ্ড উইথ ৱেল্থৰ জৰিয়তে। আজিৰ তাৰিখত কিন্তু বহুতে কৰ্পৰেট বণ্ডৰ বিষয়ে নাজানে বা বহুতে এই বিষয়ে কথা পাতিব নিবিচাৰে। যদি আপুনি কৰ্পৰেট বণ্ডত ধন বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আৰু আজি মই আপোনালোকক এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে ক'ম য'ত নেকি আপোনালোকে অতি সহজতে কৰ্পৰেট বণ্ডত ধন বিনিয়োগ কৰিব পাৰে। প্লেটফৰ্মটোৰ নাম হৈছে উইথ ৱেল্থ, য'ত আপোনালোকে নিশ্চিন্তভাৱে ইয়াত ধন বিনিয়োগ কৰিব পাৰে বা ইয়াৰ জৰিয়তে ধন বিনিয়োগ কৰিব পাৰে। উইথ ৱেল্থত আপোনালোকে 9ৰ পৰা 12% ফিক্সড ৰিটাৰ্ণ দেখিবলৈ পাব। আৰু ইয়াৰ ইণ্টাৰফেচ বহুতেই ধুনীয়া আৰু ক্লিন, আপোনালোকে অতি সহজতেই ব্যৱহাৰ কৰিব পাৰিব। ইয়াত লিষ্টেড কোম্পানীসমূহ সাধাৰণতে BB বা AA ৰেটিং কোম্পানীৰ। মেচুৰিটি ডেট আৰু ক্ৰেডিট ৰেটিং একেলগে চাব পাৰিব। আৰু ইয়াত আপোনালোকে সৰু মানুহ অৰ্থাৎ যিসকলৰ উপাৰ্জন কম তেওঁলোকে কিন্তু ইয়াতে ধন বিনিয়োগ কৰিব পাৰে। পূৰ্বতে দেখা গৈছিল ডাঙৰ ডাঙৰ মানুহে কিন্তু কৰ্পৰেট বণ্ডসমূহত বা বণ্ডত ধন বিনিয়োগ কৰিছিল। আৰু এতিয়া আপুনি ইয়াতে মাত্ৰ 1000 টকাৰ পৰা বণ্ডত ধন বিনিয়োগ কৰিব পাৰিব। আৰু ইয়াৰ এটা ভাল বৈশিষ্ট্য হৈছে তালিকাভুক্ত প্ৰতিটো বণ্ডত উইথ ৱেল্থেও 2% বিনিয়োগ কৰে। আৰু যদি আপুনি মেচুৰিটিৰ পূৰ্বে ইয়াৰ পৰা ওলাই আহিব বিচাৰে তেন্তে এই প্লেটফৰ্মৰ জৰিয়তে তালিকাভুক্ত বণ্ড আপুনি বিক্ৰী কৰিব পাৰে, কিয়নো ইয়াত লক ইনৰ কোনো নিৰ্ধাৰিত সময় নাই। গতিকে এইটো এটা নিশ্চিতভাৱে ভাল প্লেটফৰ্ম। আৰু আজিকালি যিহেতু UPIৰ যুগ, গতিকে আপুনি ইয়াতে নেট বেংকিং বা UPIৰ জৰিয়তে ধন বিনিয়োগ কৰিব পাৰিব। মনত ৰাখিব, যিকোনো ইনভেষ্টমেণ্টৰ দৰে
এই কৰ্পৰেট বণ্ডতো কিন্তু কিছুমান ৰিস্ক থাকে, গতিকে যিকোনো বণ্ডত ধন বিনিয়োগ কৰাৰ পূৰ্বে আপুনি চাই চিতি ল'ব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সত লিংক দিয়া আছে উইণ্ড ৱেল্থৰ, এতিয়াই চেক কৰক আৰু ডাউনলোড কৰক আৰু আজিৰ পৰাই আৰম্ভ কৰক আপোনাৰ কৰ্পৰেট বণ্ড। তাৰপিছত পঞ্চম অপশ্যন অৰ্থাৎ 5 নম্বৰ অপশ্যনটো হৈছে শ্বেয়াৰ মাৰ্কেট। শ্বেয়াৰ মাৰ্কেটত সাধাৰণতে লাভ বহুত বেছি, কিন্তু ইয়াত লছৰো সম্ভাৱনা আছে, ৰিস্কো বহুত। গতিকে আপুনি যাৰে তাৰে কথাখিনি শুনি শ্বেয়াৰ মাৰ্কেটত আপুনি শ্বেয়াৰ নিকিনিব। প্ৰথমতে আপুনি শিকক, তাৰপিছত ইয়াতে ধন বিনিয়োগ কৰি ইয়াৰ পৰা লাভ কৰিব পাৰিব। প্ৰথম অৱস্থাত গ'লে কিন্তু আপুনি নিশিকাকৈ গ'লে আপুনি কিন্তু লছ খাব 100%। আৰু ষষ্ঠ অপশ্যনটো হৈছে অৰ্থাৎ 6 নম্বৰ অপশ্যনটো হৈছে গ'ল্ড বা সোণ। সোণত আপুনি ধন বিনিয়োগ কৰি অধিক লাভৱান হ'ব পাৰিব। সোণ আজিকালি ফিজিকেল সোণৰ লগতে আপোনালোকে ডিজিটেল সোণো ক্ৰয় কৰিব পাৰে। ডিজিটেল সোণৰ লগতে গ'ল্ড ETF আপোনালোকে ক্ৰয় কৰিব পাৰে, য'ত কিন্তু আপোনালোকে ভাল ৰিটাৰ্ণ পাব পাৰে। আৰু ইনভেষ্টমেণ্ট কৰাৰ পূৰ্বে আপুনি কেইটামান কথা ভালদৰে মনত ৰাখিব। প্ৰথম কথাটো হৈছে আপুনি কেতিয়াও ধাৰ কৰি ইনভেষ্ট নকৰিব। দ্বিতীয় কথা, আপুনি 6 মাহৰ ইমাৰ্জেঞ্চি ফাণ্ড গঢ়ি তোলক। 3 নম্বৰ কথা, সামাজিক মাধ্যমত যিকোনো ভিডিঅ' দেখি ডাবল মানি বা গেৰাণ্টিড প্ৰফিট এইবোৰ দেখি কেতিয়াও আপোনালোকে টকা ইনভেষ্টমেণ্ট নকৰিব। আৰু তাৰ পিছৰ কথাটো হৈছে আপোনালোকে যিকোনো ঠাইত ধন বিনিয়োগ কৰাৰ পূৰ্বে আপোনালোকে সেইটো ভালদৰে চালি জাৰি চাই ল'ব যে এইটো তথ্য সঁচা হয়নে নহয়, তাৰ পিছতহে ইনভেষ্টমেণ্ট কৰিব। আপোনালোকে শ্বৰ্টকাট ধনী হোৱাৰ লক্ষ্য কেতিয়াও নল'ব। আপোনালোকে প্ৰতি মাহে কিবা এটা অংকৰ ধন বিনিয়োগ কৰি লাহে লাহে দীঘলীয়া সময়ৰ কাৰণে ইনভেষ্ট কৰক, তেতিয়া চাব আপুনি ভাল এটা ৰিটাৰ্ণ পাব বা আপোনাৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব। Returns do not constitute guaranteed or assured returns. Investments in corporate debt securities, municipal debt securities, and securitized debt instruments are subject to credit risks, market risks, and default risks, including delay and/or default in payment. Read all the offer-related documents carefully.